দেখিছে আপোনালোকে যে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত চাবুৱাৰ তথা অসমৰ যে চাবুৱাৰ ৰাজপথেদি অবৈধ কাঠৰ যি কাৰবাৰ এই কাৰবাৰ চলি আছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু আমি সংগঠনেও উক্ত বিষয়ত আমি মতামত আগবঢ়াইছিলোঁ আৰু আজি আৰক্ষীৰ সহযোগত চাবুৱাৰ সংবাদ মাধ্যমৰ সহযোগত আৰু বিভিন্ন চাবুৱাৰ দল সংগঠনৰ সহযোগত এখন কাঠৰ গাড়ী আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু কাঠৰ গাড়ীখনত টিপি আছিল 26 তাৰিখ 7 মাহ 2024 অৰ্থাৎ যোৱা মাহৰ টিপি আছিল আৰু এক্সপায়াৰি ডেট আছে টিপিখন যিখন আৰক্ষীক বা আমাক দেখুৱাইছে 31 তাৰিখ 7 মাহ 2024 লৈকে টিপিখনৰ এক্সপায়াৰি ডেট আছিল। গতিকে এনেকৈ ভুৱা টিপি লৈ অসম চৰকাৰক কৰ ফাঁকি দি মাত্ৰ এন্ট্ৰি দি কেনেকৈ অৰুণাচলৰ পৰা এখন গাড়ী চাবুৱা পালেহি এইটো এটা সন্দেহজনক বিষয়। ইয়াত যে কোনোবা ব্যাগুম নেতা বা কোনোবা ব্যক্তি জড়িত আছে মটক যুৱ ছাত্ৰ সন্মিলনে সন্দেহ প্ৰকাশ কৰিছে। গতিকে এনেধৰণৰ কাৰবাৰ সদায় চলি আছে আৰু আমি এয়া প্ৰমাণ কৰি দিছোঁ, আজি ৰাইজৰ সন্মুখত প্ৰমাণ কৰি দিছোঁ যে অবৈধ কাঠৰ যি কাৰবাৰ এতিয়াও চলি আছে আৰু এই কাৰবাৰত বিভিন্ন মহলৰ কোনোবা চৰকাৰৰ উপাধি এজন ব্যক্তি জড়িত আছে বুলি আমি গম পাইছোঁ। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ তিনিচুকীয়া যি DFO আছে, ডিব্ৰুগড় যি DFO আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু আমি দাবী জনাইছোঁ এই গাড়ীখন যাতে কোনো পধ্যে এৰি দিব নোৱাৰে, কাৰণ এখন ভুৱা টিপি লৈ তেওঁলোকে এই ৰাস্তাইদি তেওঁলোকে গাড়ীখন লৈ গৈছিল। গতিকে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ অসমৰ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত, অৰুণাচল প্ৰদেশৰ হাবি বননি ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এয়া মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা দাবী জনাইছোঁ। প্ৰথমত প্ৰচাৰ হৈছিল যে চাবুৱাৰ কেইজনমান কোনোবা হয়তো ব্যক্তি থাকিব পাৰে যিয়ে এই কাঠৰ গাড়ী পাৰ কৰি দিয়া নামত দৈনিক কিছু পইচা লৈ আছে বুলি আমি শুনা পাইছিলোঁ আৰু যিজন ড্ৰাইভাৰ আছিল ড্ৰাইভাৰে কৈছিল যে দুজন ব্যক্তি আহে আৰু তেওঁলোকে চাবুৱাত ৰখাই ফটো মাৰি পেলাই উক্ত গাড়ীখন যাবলৈ দিয়ে আৰু তেওঁলোকে ফোন নাম্বাৰসমূহ দেখাইছিল যে লাষ্টত 59 নাম্বাৰৰ এটা নাম্বাৰ দেখাইছিল তেওঁলোকে। গতিকে ইয়াত যে বিভিন্ন অঞ্চলত চাবুৱা বা অন্যান্য অঞ্চলত যে ইয়াৰ গাড়ী পাৰ কৰা মানুহ আছে এয়া কোনো সন্দেহৰ বিষয় নহয়, ইতিমধ্যে সকলোৱে জানিছে আৰু ইয়াৰ এটা প্ৰমাণ হিচাপে আজি ৰাইজে আপোনালোকৰ মাধ্যমৰ যোগেদি পাইছে। চাওক ইয়াত কোন জড়িত আছে, কোন ব্যাগুম নেতা জড়িত আছে, কোন দালাল পাৰ্টি জড়িত আছে নাজানো, কিন্তু তেওঁলোকে আমাৰ প্ৰাকৃতিক সম্পদ তেওঁলোকে ধ্বংস কৰাত উঠি পৰি লাগিছে। ইয়াৰ হয়তো চৰকাৰো হ'ব পাৰে আৰু বা চৰকাৰে নজনাকৈ কিছুমান ব্যক্তি থাকিব পাৰে যিসকলে প্ৰশাসনক নিয়ন্ত্ৰণ কৰিছে বা প্ৰশাসনক নজনাকৈ কিছুমান ব্যক্তিয়ে এই গোটেই সিন্ডিকেট ৰাজটো চলাইছে। गोविंद सरकार सब गाड़ी की गोविंद सरकार ही हैंडल होता है। अब सब गाड़ी का तो मेरा गाड़ी का तो बताएगा आप। आपका गाड़ी का गोविंद सरकार। हाँ, जैसे अरुणाचल से चला तो और तिनसुकिया तक हमको बोला सत्तो मोरान, उसके बाद बोला सत्तो मोरान का एंट्री हुआ, बोला कोई पूछने से बूढ़ा वर्ग है कहना, समझे। यानी कहीं भी कोई पुलिस अगर रुकाता है तो बूढ़ा वर्ग है और न तो गोविंद सरकार। टाइम नहीं मिला ये आज नहीं, मैंने आज तो फोन आया ही नहीं। साबो में गाड़ी रुकाता है आपका? हाँ, साबो में गाड़ी कौन रुकाता है? वो लड़का लोग रहते हैं दो ठो। और क्या करता है रुका कर? वो फोटो लेते हैं सिर्फ। किस गाड़ी में लेता है? हाँ? फोटो किस लिए लेता है? फोटो मैंने वो मालिक आदमी होगा, एंट्री में क्या है रास्ता भर में। वो लोग किस गाड़ी में आते हैं? बाइक से आते हैं। अगर गाड़ी रुका कर फोटो लेता है, क्यों लेता है? हाँ, हाँ, फोन करके क्या बोलता है? आते रहो तो आप लोगों का भेंट हो जाता है। हाँ, वो लोग हम लोग को बोल देता है तुम लोग जाओ, हम लोग चल देता है। गाड़ी में क्या है? लकड़ी है, काट किसका है? काट तो इनाव से लोड हुआ है, जाएगा नदनिया भार्गव चौधरी के पास। पूछा था कि अगर कोई पूछने से किसका नाम है तो सत्तोदा, अब उसका सत्तोदा बोल देने से हो गया।